এটা ঘৰ আছিল। হেপাহৰ ঘৰটো 19 জুলাইৰ বিধ্বংসী বানে উটুৱাই লৈ গ'ল। আৰু এই পৰিয়ালটো এতিয়া আনৰ ঘৰত আশ্ৰয় ল'ব লগা হৈছে। একোৱে নাবাছিল। প্ৰকাশ কৰিব নোৱাৰোঁ তাৰমানে না চৰকাৰৰ ফালৰ পৰা কিবা এটা পাব না দিব থ'ব এনেকুৱা হৈছে। গতিকে তেওঁ বাচ্ছাটো লৈ অলপ সাহাৰ্য দিলে ভাল হয়, ঘৰটো বনাই দিলে বেছি ভাল। নিজে পিন্ধি থকা কাপোৰযোৰ বাচিলে, তাৰ বাহিৰে একো বস্তুৱে বাচি নাথাকিল। আৰু মাত্ৰ 20 দিনৰ পূৰ্বে তেওঁলোকৰ এটি সন্তান জন্ম হৈছিল। আৰু সেই যি অবৰ্ণনীয় পৰিৱেশ, আচলতে এক ভয়াৱহ পৰিস্থিতি বুলি ক'ব লাগিব। অলপ অলপ পানী হওঁতে ইয়াক লৈ মাকে তাকে লৈ পেলাই তালৈ গ'লোগৈ মামাহঁতৰ ঘৰলৈ। আৰু তাহাঁতক থৈ মই বোলো কিবা কিবি কাপোৰ কাচিবোৰকে কেইটামান বচাব পাৰোঁ নি বুলি আহিছোঁ। আহি পাওঁতে মানে কঁকালৰ ওপৰত হৈ পানী এপুকো পানী হ'ল ঘৰৰ ভিতৰত আহি পাওঁ মানে। তাৰপিছত আৰু একো বচাব নোৱাৰিলোঁ বেলেগ বস্তু। নাজিৰাৰ বহু পৰিয়ালৰ একেই অৱস্থা। প্ৰতিজন বানাকান্তই কেৱল চকুলো টুকিছে। একোৱে নাবাছিল। নাজিৰাৰ পৰা মই নবুল কোঁৱৰ, নিউজ 18 অসম নৰ্থ ইষ্ট। বান বিধ্বস্ত উজনিৰ খবৰ। নমস্কাৰ, স্বাগতম। ষ্টুডিঅ'ত মই প্ৰাঞ্জল। বন্যাৰ্তৰ বিননিৰ মাজতে চৰ্চালৈ আহিছে বিনোদ হাজাম নামৰ লোকজন। এখন দেৱাল ভাঙি কেইবাগৰাকী লোকক উদ্ধাৰ কৰিছিল লোকজনে প্ৰাণ বচাইছিল প্ৰায় 40 গৰাকী লোকৰ। এগৰাকী মহিলাই কান্দি কান্দি বৰ্ণনা কৰিলে বিনোদৰ সহায়ৰ কথা। কোচত উঠাই কেইবাগৰাকী লোকক নিৰাপদ স্থানলৈ নিছিল বিনোদে। নাজিৰাৰ ভয়াৱহ বানৰ এগৰাকী ৰিয়েল হিৰো হৈছে বিনোদ হাজাম। দক্ষিণৰ চিনেমাত আপুনি দেখা পাইছে যে মূৰৰ ওপৰত পানী থাকে আৰু তাৰ পাছত এগৰাকী হিৰোই বহু বানাক্ৰান্তক বচায়। আৰু সেই ধৰণেই নাজিৰাৰ বিনোদ হাজামে এখন দেৱাল ভাঙি 40 জনতকৈ অধিক লোকৰ জীৱন ৰক্ষা কৰিলে। সেই বিনোদ হাজামক আমি অসমৰ ৰাইজৰ ওচৰত, দেশবাসীৰ ওচৰত আমি চিনাকি কৰাই দিবই লাগিব। সেই বিনোদ হাজামৰ সাহসক আমি চেলুট জনাবই লাগিব। সেই বিনোদ হাজামক আমি আজি লগ পাইছোঁ। আপুনি বিনোদ হাজাম, মই প্ৰথমতে আপোনাক শুভেচ্ছা জনাইছোঁ, আপোনাক চেলুট জনাইছোঁ। আপুনি 40 জনতকৈ অধিক লোকৰ জীৱন ৰক্ষা কৰিলে। ভাল লাগিছেনে আজি? ভাল লাগিছে, দুখো লাগিছে মোক। আৰু কি ক'ম, আপুনি কিয় কান্দিছে? দুখ লাগিছে মোক। আপুনি নাকান্দিব, আপুনি কান্দিলে কি হ'ব? আপুনি এই মানুহখিনিৰ জীৱন আপুনি ৰক্ষা কৰিলে। এই মানুহখিনিৰ বাবে আপুনি সাহস, এই অঞ্চলটোৰ বাবে। অঞ্চলটোৰ নাম কি আছিল আপোনাৰ? হোলাংকাথনি অঞ্চলটোৰ বাবে আপুনি সাহস। হয়নে বাইদেউ, সাহস হয়নে দাদা? এতিয়া আপুনি কান্দিলে কেনেকৈ হ'ব? নাপায় দাদা। আপুনি কান্দিলে নহ'ব। চাওঁ গামোচাখন দিয়ক। আপুনি কান্দিলে নহ'ব দাদা। আপুনি সাহস। মই কৈছোঁ আপুনি সাহস। আপোনাক মোৰ চেলুট। আপুনি মোক এতিয়া কওক, আপুনি কেনেকৈ ইমান মানুহৰ জীৱন ৰক্ষা কৰিলে? কি ক'ম আৰু, মোৰ কেনেকৈ লগালগ পানীখিনি বাঢ়িলে আৰু মই গোটেইখিনিকৈ ওলা বুলি ক'লোঁ আৰু উলিয়াই মেলি গোটেইখিনি মই এই ৱাল ভাঙি পিনে উলিয়াইছোঁ। কিমান মানুহ আছিলে? নেপাওঁ বুলিয়ে ভাবিছিলোঁ। নিজৰ গোটেই পৰিয়াল নিজৰে, চব নিজৰ পৰিয়ালে। কিমান মানুহ আছিলে? প্ৰায় 40টামান আছিলে।
সেই মানুহখিনি আপুনি পানী অহাৰ লগে লগে আপুনি মানুহখিনিক আপোনাৰ কি ক'লে কেনেকৈ মানুহখিনি ওলাই আহিলে এটা চিঞৰিছোঁ আৰু অকলে এটাই ওলা তহঁতি আৰু চবকে সৰু ডাঙৰ চোৱা নাই আৰু চবকে টানিছোঁ আৰু মই তাৰপিছত আপুনি এই ৱালখন কাষত থকা ৱালখন ভাঙি কাষৰ ৱালখন ভাঙিছোঁ মই ৱালখন কেনেকৈ ভাঙিলে এনেকৈ ঠেলা মাৰিছোঁ মই মাৰি ভাঙি দিছে ঠেলা মাৰি তাৰপৰা ইহঁতৰ ইপিনে বাবাদাই বুলি কয় মোৰ আমাৰ ঘৰৰ ওচৰে মোৰ লগত এই মানুহখিনিক আপুনি বিল্ডিঙত তুলিছোঁ আৰু মই বিনোদ হাজামৰ সাহস এয়া মই এইকাৰণে বিনোদ হাজামক চেলুট দিছোঁ আৰু আজি বিনোদ হাজাম আমাৰ আগতো আৱেগিক হুক হুকাই কান্দিছে এই বিনোদ হাজামে আপুনি চাওক এই যিটো সন্মুখৰ অট্টালিকা এই অট্টালিকাটোলৈ সেই মানুহখিনিক লৈ আহিল তেওঁৰে পৰিয়ালৰ মানুহ তেওঁৰে সম্পৰ্কীয় মানুহ যদিহে বিনোদ হাজামে সেই 5 মিনিট সময়ৰ ভিতৰত যদি এই কামটো যদি কৰিব নোৱাৰিলে হ'লে সেই মানুহখিনিক যদিহে এই অট্টালিকাটোলৈ যদিহে লৈ আনিব নোৱাৰিলে হ'লে আজি তেন্তে এই হুলুং কাঠনিত কিন্তু হোলাং কাঠনিত আৰু 40টা প্ৰায় মৃতদেহ উদ্ধাৰ হ'লহেঁতেন হয়নে কথাখিনি দাদা আৰু 40টা মৃতদেহ উদ্ধাৰ হ'লহেঁতেন নে ইয়াত হয় বহুত যায় মই কৈছোঁ ন আমাৰ পৰিয়ালটোত উঠি গুচি যায় এই গাড়ী গৰু চাৰু একোৱে নাই চব গ'ল ধান গ'ল মোৰ গৰু গুচি গ'ল মই সেইবোৰ চিন্তা কৰা নাই আমাৰ পৰিয়ালখিনি বাচক মই সেইটো ভাবিলোঁ আপুনি নিজৰ জীৱনটোৰ কথাও চিন্তা কৰা নাছিল মই একোৱে কৰা নাই পাৰ কৰোঁতে আমাৰ ককাইদেউ আছিলে ভৰিত দুখ পাইছে এতিয়া মেডিকেলত পৰি আছে মোৰ যাবলৈ সময়ে পোৱা নাই ঘৰ বানতে ফুল সোমালে এই তেতিয়া মেডিকেল ভৰ্তি চুগাৰো আছে বহুত কষ্টত কৰি এতিয়া আপুনি নাকান্দিব আপুনি কান্দি আছে আপুনি কান্দি থাকিলে মোৰ বেয়া লাগিব আকৌ ময়ো কান্দিবগৈ লাগিব মই আহ্বান জনাইছোঁ চৰকাৰখনক শিৱসাগৰ জিলা প্ৰশাসনক ইয়াৰ স্থানীয় প্ৰশাসনক অন্ততঃ এই বিনোদ হাজামৰ বাবে কিবা এটা প্ৰশাসনে বা চৰকাৰখনে ব্যৱস্থা কৰি দিব লাগে কাৰণ এই বিপদৰ সময়ত সঁচাৰ্থত এগৰাকী ৰিয়েল হিৰো হৈছে এই বিনোদ হাজাম আমি কোৱা নাই ইয়াৰ যিসমূহ মানুহ এই হুলং কাঠনিৰ যিসমূহ মানুহ সেই মানুহখিনিয়ে কৈছে প্ৰায় 40জন লোকৰ জীৱন ৰক্ষা কৰিছে আৰু সেই মানুহজন আজি আৱেগিক আমি তেওঁৰ সৈতে আৰু কথা পাতিব নোৱাৰোঁ কাৰণ তেওঁক আপুনি যেতিয়া কথা সোধে তেতিয়াই তেওঁ চকু পানী ওলাই যায় সেই দিনটোৰ যিখন ভয়াৱহ ছবি সেই ভয়াৱহ ছবিখনলৈ তেওঁ মনত পৰি যায় গতিকে কি কৰিব মোক মনত পৰিলে চকু পানী পৰিছে আকৌ আহিব নি আমাৰ বছৰ সেইটো লাগে আমাক সেইটো এটা ভয়টো লাগি গৈছে ভয়টো লাগি আছে আমাক কি ক'ব আৰু বছৰ আহিব নি আমাক সেইটো লাগি আছে এতিয়া আমি ঘৰত সোমোৱাই নাই এতিয়া আমাৰ সেই দাদা ককাইদেউ বুলি কয় চটৰ ওপৰতে আমি এতিয়া এই তম্বু আছে তম্বু কৰি তাত আছোগৈ এতিয়া ঘৰত আমি সোমোৱাই নাই একোৱে সোমোৱা নাই এই অঞ্চলটোৰ ৰাইজক বা নাজিৰাৰ ৰাইজক এটাই আশ্বাস লাগে চৰকাৰখনৰ পৰা বা দুৰ্যোগ ব্যৱস্থাপনা বিভাগটোৰ পৰা যাতে এনেকুৱা ধৰণৰ বান যাতে আৰু নহয় কাৰণ আমিও জানো যে এনেকুৱা ধৰণৰ বান একেবাৰেই নেচাৰেল নহয় যথেষ্ট বৰষুণ বা বিভিন্ন কাৰণত হঠাৎ এইবাৰ এই বান হ'ল গতিকে আমিও বিচাৰিম যাতে এনেকুৱা ধৰণৰ বান আৰু নহওক আৰু মৃত্যুৰ কিৰিলি এই উজনি অসমখনত আমাৰ এই আৱেগৰ নাজিৰাখনত আৰু যেন কেতিয়াও শুনিবলৈ আমি নাপাওঁ আনফালে বান বিভীষিকাই আজিও খেদি ফুৰে নাজিৰাৰ বিপ্লৱ গগৈ নামৰ যুৱকজনক নিজৰ কেঁচুৱাটিক বচাবলৈ গৈ বানত পিন্ধা সকলো হেৰুৱাই পেলাইছিল যুৱকজনে পিন্ধিবলৈ এটা পেণ্টো নাছিল যুৱকজনৰ দুদিনে ভোকে লঘোণে পাৰ কৰিছিল সময় মাকে সাহায্য দিবলৈ যোৱা লোকৰ পৰা ৰাখি থৈছিল এটা স্কাৰ্ট সেই স্কাৰ্টটো পিন্ধি বান সাহায্য আনিবলৈ গৈছিল বিপ্লৱে ভয়াৱহ বান পৰিস্থিতিৰ মাজত এটা দৃশ্যই মোক বৰকৈ কন্দুৱাইছিল আৰু সঁচা অৰ্থত মই মিছা কোৱা নাই মই কান্দিছিলোঁ সেই দৃশ্যটোৱে মোক কন্দুৱাইছিল আৰু মই কিবা এটা কৰিব পাৰোঁ নেকি ময়ো অকণমান চেষ্টা কৰিছিলোঁ সেই দৃশ্যটো হৈছে এজন যুৱকে বানৰ মাজত আবদ্ধ হৈ তেওঁ পিন্ধিবলৈ একো নাছিল আৰু তেওঁ পিন্ধিব লগা হৈছিল এটা ফ্ৰক সেই যুৱকজন হৈছে নাজিৰাৰ বিপ্লৱ গগৈ আৰু সেই যুৱকজনক আমি লগ পাইছোঁ সেই যুৱকজনক যদি অকণমান কেমেৰাত দেখাওঁ এই যুৱকজনেই হৈছে সেই যুৱকজন যিজন যুৱকৰ সেই মুহূৰ্তত পিন্ধিবলৈ কাপোৰ নাছিল তেওঁ এটা পেণ্ট নাছিল
তেওঁ এই মুহূৰ্তত এটা হাফ পেণ্ট পৰিধান কৰি আছে, এটা টি চাৰ্ট পৰিধান কৰি আছে। হয়তো তেওঁকো সেয়া কোনোবাই সাহায্য হিচাপে দিছে, কিন্তু সেই মুহূৰ্তত তেওঁ পিন্ধিব লগা হৈছিল এটা ফ্ৰক, আৰু নিশাটোৰ ভিতৰতে সেই ফ্ৰক পিন্ধাৰ দৃশ্য সমগ্ৰ অসমত ভাইৰেল হৈ পৰিছিল। জীৱন যুদ্ধ, এক প্ৰকাৰ জীৱন যুদ্ধ আপুনি কৰিব লগা হ'ল, নতুনকৈ আকৌ জীৱনটো আৰম্ভ কৰিব লাগিব। এই যে আপুনি ফ্ৰকটো পিন্ধিব লগা হ'ল, আপোনালোকৰ সকলো উটি গৈছিল বানত? হয় হয়, মানে কি হ'ল, যিদিনাখন আমাৰ ইয়াত পানীটো আহিছিলে, পানীটোৰ লেভেলটো বহুত কম আছিলে প্ৰথম পৰ্যায়ত। যেতিয়া সোঁতটো বহুত মানে ফ'ৰ্চ হ'ল, মানে আমাৰ আধা ইমানটো গুচি গ'ল। ঘৰৰ সা সামগ্ৰীবিলাকে মানে ছেভ কৰিম নে নিজৰ ফেমিলি মেম্বাৰকে ছেভ কৰিম নে, তেনেকৈ মানে চবকে বিশেষকৈ ঘৰৰ বস্তুবিলাক এৰি দিলোঁ। নিজৰ যিসকল ফেমিলি মেম্বাৰ আছিলে তেওঁলোকক ছেফটি জেগালৈ নিয়াৰ হেৰি কৰিলোঁ। তো দুদিন যেতিয়া গোটেই আমাৰ হোলাংকাটনি গাঁওখন একেবাৰে পানীৰ তলত আছিলে, 1 ঘণ্টাত আমাৰ গাঁওখন পানীৰ তলত। সেই সময়তে কি, মই 2টা দিন মানে পানীত থাকোঁতে মই সেই হাফ পেণ্টটোৱে পৰিধান কৰি আছিলোঁ, ওপৰত মোৰ কাপোৰো নাছিলে, এটা গেঞ্জিও নাছিলে। ইমানে লৰালৰিকৈ হ'ল, মোৰ খজুতি হ'ল, সেই পানীটোৱে খুব খজুতি হ'বলৈ ধৰিলে। পেণ্টটো একেটা পেণ্টকে মানে মই 2 দিনকৈ পিন্ধি থকাৰ কাৰণে মোৰ কোনো পেণ্ট নাছিলে। আৰু তেতিয়া পানীটো অলপ বহিছিলে, মোৰ মায়ে মানে এখন গাড়ীত লেডিজৰ কাপোৰ আনিছিলে, এটা ফ্ৰক ৰাখি থৈছিলে, আৰু সেই ফ্ৰকটো পিন্ধিয়ে মই ৰেচন দিছিলে, যিহেতু ৰেচন আহিছিলে, ৰেচন নিবলৈ কাৰণে মই লৈ আহিছিলোঁ। গাঁৱৰ মানুহে মোক হাঁহিছিলোঁ, কিন্তু মই মোৰ যিটো পৰ্যায়ত আছিলোঁ, মই লোকে হাঁহক বুলি মই ভবা নাছিলোঁ। পৰিস্থিতিত মানে মই ফ্ৰকটো পিন্ধিবলৈ মই বাধ্য হ'লোঁ। তেনেকৈ মোক বা এজনীয়ে ক'লে যে তই ফ্ৰকটো পিন্ধি আহিছ, তোক ভিডিঅ' এটা বনাব পাৰিম নি? মই ক'লোঁ ঠিক আছে বনাওক। আৰু তেতিয়া মই কৈছিলোঁ যে আমাৰ হোলাংকাটনি গাঁৱৰ মানুহৰ যিমানবোৰ আছে চবৰে সকলো বস্তু উটি গৈছে। মোৰ মানে পিন্ধিবলৈ কাপোৰ নাছিলে, সেই হেতুকে মই ফ্ৰকটো পিন্ধিব লগা হ'ল। আৰু ৰাইজে সেই মেছেজটো ইমানেই এটা ডাঙৰ মেছেজ কৰি দিলে, ইমানেই এটা যে বিয়পাই দিলে, সেই বস্তুটোক মই অশেষ ধন্যবাদ দিছোঁ। অসমৰ সকলো ৰাজ্য, সকলো প্ৰান্তৰ মানুহে আহি সহায় কৰিছে। এই কাপোৰ মানে মোৰ যেতিয়া মেছেজটো ভাইৰেল হৈছে, চবেই গম পাইছে যে কাপোৰৰ কমি হৈছে। এতিয়া মানে ৰাইজৰ সেইখিনি বহুত সঁহাৰি পাইছোঁ, সেই মৰম কেতিয়াও মানে পাহৰিব নোৱাৰোঁ। ৰাইজে ইমানেই সঁহাৰি কৰিছে ফ্ৰক। বিপ্লৱ গগৈয়ে ইয়াৰ পৰা হয়তো ইয়াকেই বুজি পালে যে পৰিস্থিতিয়ে এজন মানুহক ক'ৰ পৰা কেনেকৈ ক'লৈ লৈ যাব পাৰে সেয়া কোনেও নাজানে। নাজানে, হয়। মানে পৰিস্থিতিটো আমাৰ ইয়াত ইমানেই ভয়ংকৰ আছিলে যে মানুহে, এই ল'ৰাজন ইয়াত দেখিছে, এই ল'ৰাজন বানত উটি গৈছিলে। তেওঁক বচাবলৈ 4জন সেইটো সময়ত বেটেলিয়ান আহিছিলে। তেওঁলোকো নিজৰ জেগাটো মানে নিজে কেনেকৈ ছেফটি হ'ম, তেওঁলোকেও সেইটো বিচাৰিহে ওখ জেগালৈ আহিছিলে। সেই সময়তে এই ল'ৰাজন উটি গৈছিলে, এইজনক বচাবলৈ গৈছিলে। কোন ক'ত গৈছে মানে কোনো নাই চোৱা, মানে চবেই নিজকে পাহৰি গ'ল যে আমি যে নিজৰ ঠাইত আছোঁ বা নিজে কিবা এটা বাচিবলৈ হেৰি কৰিম। মানুহে পাহৰি গৈছে, মানে কোনোবা ওখ ঠাইলৈ যাবলৈ লৈছে, ওখ ঠাইলৈ যাব নোৱাৰিছে, উটুৱাই নিছে। ঠিক তেনেকুৱা পৰিস্থিতি আহিছিলে গাঁওখনত। আৰু মই মানে সেই পৰিস্থিতিটোত মই মোৰ মান সন্মান মই কাৰো চোৱা নাই। মোক পৰিস্থিতিয়ে সেইটোকে দিলে, আৰু সেইটো মই পিন্ধি বহুতখিনি মানে ধৰক নিজকে সান্তনা দিব পাৰিছিলোঁ। অন্ততঃ মোৰ কাপোৰ এটাতো আছে, কিবা এটাতো মই পিন্ধি আছিলোঁ, অন্ততঃ লাজ ঢাকিব পাৰিছোঁ। সেই কথাখিনি ভবা হৈছিল চাগে, সেই কথাটো ভাবিছিলোঁ। অন্ততঃ মোৰ কিবা এটা পিন্ধিবলৈ আছে, আৰু সেইটোৱে ফ্ৰকটোৱে পিন্ধি মই ৰেচন আনিবলৈ আহিছিলোঁ। আৰু সেই সময়তে বাজনীয়ে ভিডিঅ'টো বনালে, আৰু ভিডিঅ'টোত মই উল্লেখ কৰিছিলোঁ যে আমি কাপোৰ পোৱা নাছিলোঁ। বিপ্লৱ গগৈ কেতিয়াবা ভাবিছিলনে যে জীৱনত হঠাৎ এনেকুৱা এটা দিন আহি যাব যে ফ্ৰক পিন্ধি সমাজখনৰ আগত ওলাব লাগিব? নাই, সেইটো দৃশ্য মই কেতিয়াও মানে ভবাই নাছিলোঁ। আজিও সেইটো এটা সপোন লাগে, আজিও সেইটো এটা, এতিয়া নিজৰ ঘৰখনো যদি চাওঁ, এটা মানে বেয়া দিন এটা যেন পাৰ হ'ল। ঘৰত এতিয়া সোমাব নোৱাৰা অৱস্থা পলসেৰে, কিন্তু সেইটো এটা সপোন বুলি ভাবোঁ। সকলো মানুহে এনেকুৱা এটা ভয় হৈ গ'ল, বৰষুণ এজাক আহিলেও মানে মানুহে পানী আহিব বুলি ভয়তে মানে চব ৰাস্তাত ওলাই আহে, চৰ্টত উঠি আহে, সেনেকুৱা পৰিস্থিতি হৈ গ'ল আমাৰ ইয়াত। ইফালে আজিও বান বিভীষিকাৰ কথা পাহৰা নাই নাজিৰাৰ এজন লোকে। জীৱন বচাবলৈ 9 ঘণ্টা ধৰি নাৰিকল গছত উঠি আছিল লোকজনে। পেৰালাইচিছত আক্ৰান্ত মাতৃ আৰু দিব্যাংগ ভাতৃৰ প্ৰাণ বচাই নিজেই বাচিবলৈ নাৰিকল গছত উঠিছিল লোকজনে। সেই সময়ত লোকজনক সহায় কৰিবলৈ নাছিল কোনো লোক। আৰু এটা দৃশ্য ভাইৰেল হৈছিল, এগৰাকী ব্যক্তিয়ে নাজিৰাৰ এই হোলাংকাটনিৰে আছিল। সেই ব্যক্তিগৰাকী তেওঁ নাৰিকল গছৰ ওপৰত উঠি নিজৰ জীৱনটো ৰক্ষা কৰিছিল। প্ৰায় 9ৰ পৰা 10 ঘণ্টা সময় তেওঁ নাৰিকল গছৰ ওপৰত আছিল। আৰু সেই ব্যক্তিগৰাকী হৈছে এইজন প্ৰাঞ্জল দা, হয়নে? নামটো প্ৰথমতে কৈ লওক। প্ৰাঞ্জল দত্ত। নাৰিকল গছৰ ওপৰত, আৰু সমগ্ৰ অসমত এই গোটেই দৃশ্যটো ভাইৰেল হৈ গ'ল। কেনেদৰে থাকিলে আপুনি ইমান সময়? প্ৰথম কথা হ'ল, মোৰ মা পেৰালাইচিছ মানুহ, নেক্সট মোৰ ফিজিকেলি হেণ্ডিকেপ বাইদেউজনী আছে,
যেতিয়া পানী সোমালে তেতিয়া মই ফিজিকেলি ভাইটোক আগফালৰ এঘৰ মানুহৰ চটত থ'লোঁ। নেক্সট মাক নিছোঁ। নিয়াৰ পাছত মই যেতিয়া ঘৰত দুপত বস্তু উদ্ধাৰ কৰিবলৈ আহিছোঁ তেতিয়া মোৰ ডিঙি পালেহি পানী। তেতিয়া মোৰ কোনো বস্তু উদ্ধাৰ কৰিবলৈ সময় নাই। মই তাক বাচিবলৈ মই সাঁতুৰি দিলোঁ। সাঁতুৰি মোক সুতাই নি মোৰ আমাৰ পিছফালে যেনিবা নাৰিকল আছে, নাৰিকলৰ পাতটোত মই ধৰিলোঁ। ধৰি সেই পাতটোত মই ঘাঁহ দেখিব পাৰোঁ, সেই পাতটোত চুঁচৰি উঠি যদি কেমেৰাত অকণমান যদি দেখুৱাই, এই মানুহজনৰ হাতত এতিয়াও আঘাত আছে। তেওঁ নাৰিকলজোপাৰ পাতত ধৰি জীৱনটো বচাবলৈ চেষ্টা কৰিছিল। নাৰিকলৰ ফাঁকত ভৰি দি থিয় হৈ থাকিলোঁ প্ৰায় 9 ঘণ্টা। 9 ঘণ্টা সম্পূৰ্ণ। ৰাতিপুৱা 5 বজাত উদ্ধাৰকাৰী দল আহিছে, উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰিছে। সেই সময় এতিয়াও ভাবিলে আপোনাৰ দুখ নালাগেনে? মৃত্যুৰ মুখৰ আগৰ পৰা ঘূৰি আহিছোঁ। মৃত্যুৰ মুখৰ আগৰ পৰা কোনেও মোক সহায় কৰিব নোৱাৰে। সেই টাইমত 9 ঘণ্টাৰ পাছত আপোনাক কোনে উদ্ধাৰ কৰিলে? উদ্ধাৰকাৰী দল আহিছিল। সেই 9 ঘণ্টা আপুনি কেনেকৈ থাকিলে? প্ৰতি মুহূৰ্তত মৃত্যু। তললৈ যদি আপোনাৰ নাৰিকলজোপা কেনেবাকৈ যদি পানীয়ে উটুৱাই নিয়ে, আপোনাৰ জীৱন শেষ। মোৰ জীৱন শেষ। মই সেইটোৱে ভাবি আছোঁ যে নাৰিকলজোপা যদি উঘালি যায় মই আৰু নাথাকোঁ। আজিও আপুনি আৱেগিক এতিয়া? হয়। বানৰ পাছত দুৰ্বিষহ জীৱন যাপন কৰিছে বন্যাৰ্থই। কণমানি কন্যাৰ সৈতে পথৰ কাষত আশ্ৰয় এগৰাকী মহিলাৰ। ৰাজপথত আশ্ৰয় লৈ আছে বহুকেইটা পৰিয়ালে। সাপ মহৰ মাজত কদৰ্যময় পৰিৱেশত পাৰ কৰিছে সময়। মই আপোনালোকৰ সোমাইছোঁ। এয়া হৈছে বেতবাৰী মৌজাৰ এই গাঁওখনৰ আন এটা কেম্প। চাওক ৰাইজ, যোৱা 10 দিন ধৰি এইটো ৰাস্তাৰ কাষত তেওঁলোকে তেনেধৰণে জীৱন নিৰ্বাহ কৰিছে। খোৱা বোৱা কেনেকৈ কৰিছে বাইদেউ? খোৱা বোৱা ঠিকেই কৰিছোঁ। চিলিণ্ডাৰ কেনেকৈ পালে? চিলিণ্ডাৰ আছিল ন? আৰু কি নাম ভণ্টি? কোন ক্লাছত পঢ়া? মোৰ নাম শ্ৰীমতী দেৱীপ্ৰিয়া মহন। কিতাপ পত্ৰ মানে তিতি একেবাৰে অৱস্থা নাই। নিজেও মানে আনিবলৈ সেই সময়ত যা যোগাৰ কৰিবলৈ নহ'লে, এনেকুৱাকৈ মানে আহিলে আপুনি নিজৰ মাত্ৰ ছোৱালীজনী মানে যেনে তেনে লৈ যাওক বুলি ক'লোঁ। আমি এবুকু পানীত মানে সেই বহুত ভিতৰত সোমাই আছে আমাৰ ঘৰ, একেবাৰে তলত আছে পানীৰ তলত। আজি আৰু ভূত তেনেকৈ গৈছিলোঁ আনিব পাৰোঁ নি কেনেবাকৈ, কিতাপ পত্ৰ একোৱে আনিব নোৱাৰিলোঁ। তাৰমানে ঘৰৰ আন আচবাববোৰ চব শেষ। তাৰমানে একেবাৰে বহুত মানে ডাঙৰকৈ বেয়াকৈ হৈছে আৰু এইবিলাক। ঘৰটো শূন্যৰ পৰা বনাব লাগিব। ঘৰটো আমাৰ ঘৰ দুৱাৰ একেবাৰে শেষ আৰু নতুনকৈ চব মানে ঘৰ দুৱাৰ বনাই মেলি সেইখিনি মানে চৰকাৰে যাতে সুবিধা দিয়ে সেইখিনি পাওঁ বুলি মানে বহুত আশা কৰি আছোঁ। ইমান দুখী অৱস্থাত যে মানে আপোনালোকেও যেনেকৈ খবৰ ৰাখিছে সেয়াৰ ফালৰ পৰাও বহুত ধন্যবাদ থাকিল। আপোনালোকে যে আমাক দেখা দিছে, খবৰ লৈছে কেনেকৈ আছোঁ, কি খাইছোঁ, খবৰ খাতি কোৱাৰ কাৰণে বহুত ভাল পাইছোঁ। কিন্তু এইখিনি যাতে সুবিধাখিনি আমাক কৰি দিয়ে। আপোনালোকৰ বিধায়ক সুশান্ত বৰগোহাঁই বাসস্থান যিহেতু প্ৰয়োজন, সৰু ল'ৰা ছোৱালী লৈ আমি যেনেকৈ ঘৰ সংসাৰ প্ৰথমৰ পাতিছিলোঁ, সেই সংসাৰ হয়তো এতিয়া সকলো চব শেষ হৈ গ'ল। শেষ হৈ যোৱাৰ কাৰণে যাতে আপোনালোকে সকলোখিনি সুবিধা কৰি দিয়ে, থাকিবলৈ ঘৰ দুৱাৰ বনাই মেলি। লগতে আমাৰ ধান চাউলটো একোৱেই নাইকিয়া হৈ থাকিলে। খেতি পথাৰ চব নষ্ট হৈ গ'ল আৰু কঠীয়াও পাইছিলোঁ, খেতি এনে আছে তাকৰীয়াকৈ আৰু এবিঘা 1.5 বিঘা তেনেকুৱাকৈ আছিলে। মাটি দুবাৰ যেনে তেনে ৰুইছিলোঁ, মানে ছোৱালীজনীও সৰু হৈ আছে, থাপ মাৰি ৰুওঁ তেনেকৈ, সেইখিনিও শেষ হৈ থাকিলে। এতিয়া একেবাৰে ঘৰত শূন্য হৈ আছে। যিহেতু মানুহজনো দিন হাজিৰা কৰা মানুহ, আমাৰবোৰ চলিবলৈ একেবাৰে অসুবিধা হয়। তাৰমানে উপলব্ধি কৰিছোঁ সকলো আমাৰ আনৰ কাপোৰহে পিন্ধি আছোঁ। কাপোৰৰ সাহায্য পাইছে নাই? কাপোৰৰ সাহায্য সকলোৱে দিছেহি। এপদ তেনেকে সকলোৱে খোৱা বোৱাও যোগান ধৰিছেহি, পানীও যোগান ধৰিছেহি। সকলো ফালৰ পৰা সেইখিনি কিন্তু পাইছোঁ, কিন্তু চৰকাৰৰ ফালৰ পৰা এনেকে কি কৰিছে কি নাই খবৰ খাতি কিন্তু পোৱা নাই। আমাৰ বিধায়কো কিন্তু এনেকে আপোনালোকৰ নিচিনাকে আহি যদি দেখা দিলেহি হেঁতেন বহুত ভাল পালোহেঁতেন। থাকিবলৈ একো ঘৰ দুৱাৰ নাই। তাৰমানে ৰাতিটো আমাৰ বৰষুণ দিলে গোটেই পানী এইফালৰ পৰা এনেকে বাগৰি আহে। কাৰণ এনেকে কেনেকে আছো মানে নিজে ভাবিব নোৱাৰো। তাৰমানে গোটেই ওপৰৰ পৰা পানী পৰে, একে ধৰিব নাই আপুনি, বয় বস্তুকে সামৰিব নাই, কোনফালে কয়। ইফালে ছোৱালীজনী ঠাণ্ডাত কঁপি গ'লগৈ, গোটেই কাপোৰ কানি নাই, এনেকৈ আছে ছোৱালীজনী। আনৰ কাপোৰ পিন্ধি মানে যিয়ে দিছে সেয়ে লৈছোঁ। তাৰমানে হওক নহওক দৰকাৰ নাই, ফটা হওক চিটা হওক, মানে পাইছোঁ যে বিপদৰ সময়ত সেয়াই বহুত যথেষ্ট। কিন্তু আপোনালোকক দেখি আমি বহুত সুখী হৈছোঁ। তাৰমানে ইমান যে বিপদতো আপোনালোকে আমাক মাত এষাৰ দিছেহি, সেইবাবে দুখতো আনন্দ কৰিছোঁ। কিন্তু এইখিনি সহায় যাতে আপোনালোকে কৰে, কাৰণ মই এজনী ছোৱালী লৈ ইমান কষ্টৰে থকাটো বহুত অসম্ভৱ হৈছে। কাৰণ মই আগত কোনো বানপানীত তেনেকৈ কষ্ট পোৱা নাছিলোঁ। মোৰ মাৰ ঘৰ চাংমাইগাঁৱত, তাতো কষ্ট পোৱা নাছিলোঁ এনেকুৱা বানপানীত। আমি ইয়াতে প্ৰথম দেখিছোঁ, কাৰণ মোৰ অনুভৱ নহয়। মই এদিন ইয়াত পৰিলোঁ, লুটি খাই পানীতে পৰিছোঁ। তাৰমানে সকলো আহি মোক ধৰি বা বামলৈ আনিলে, কিন্তু তথাপিও মানে মোৰ পানী দেখিলে মোৰ ঘূৰাই। বিশেষকৈ মানে ইমান বিপদত আছে, মোক টিপাল এখন দিয়া মানুহ নাই, তাৰমানে টিং এচটা সাহায্য নাই। ইমান সৰু ছোৱালীজনী তাইও ভয় কৰে,
মানে মই কেনেকে মানে কটাইছো মই নিজে ক'ব নোৱাৰো মানে ভাত পানীয়ে বনাম নে খামেই নে লৰাই চাম নে ইগৰা সিগৰা পানী গোটেই মানে ভৰ্তি হৈ থাকে কিন্তু আনে কেনেদৰে জীৱন যাপন কটাইছে নাজানো কিন্তু মই ইমানেই দুখত কটাইছো মোক যাতে এইখিনি সাহায্য সোনকালে আপোনালোকে কৰি দিয়ে হয় আমি সম্পূৰ্ণ চেষ্টা থাকিব আমাৰ যোগেদি মন্ত্ৰী ডাঙৰীয়া বিধায়ককো আমি আহ্বান জনাম হয় 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 বাইদেউ আপোনাৰ এই সমমৰ্মিতা প্ৰকাশ কৰিছো এনেধৰণে জীৱন পাৰ কৰাটো সম্ভৱ নহয় 10 দিন হৈ গ'লে এই কণমানি ছোৱালীজনী ভিতৰত গোটেই মহ খেদা ধূপ কেঁচু বগাই সাপ আহে এনেধৰণে জীৱন যাপন হয় দুৰ্যোগৰ মাজতে যোৰহাটৰ এলেংমৰাত কৰুণ দৃশ্য কলৰ ভূৰেৰে আত্মীয় নিলে 106 বছৰীয়া বৃদ্ধাৰ মৃতদেহ চাৰিওফালে কেৱল পানী আৰু পানীৰ মাজৰ অকণমান শুকান ঠাইত সম্পন্ন কৰে শেষকৃত্য চৰম দুৰ্দশাৰ সন্মুখীন হৈছে ৰাজ্যৰ বানাক্ৰান্ত উজনিৰ জলপ্ৰলয়ৰ 10 দিন পাৰ হ'ল বানে ধুই যোৱা অঞ্চলত এতিয়া দুৰ্গন্ধ আৰু অপৰিষ্কাৰ পৰিৱেশ পানী শুকোৱাৰ পিছত য'তে ত'তে ওলাইছে মানুহৰ মৃতদেহ এই পৰ্যন্ত ৰাজ্যৰ বানত মৃতকৰ সংখ্যা 76 জনলৈ বৃদ্ধি বান শুকাইছে বিপৰ্যয় বাঢ়িছে বানে ধুই যোৱা অঞ্চলত দুৰ্গন্ধ অপৰিষ্কাৰ পৰিৱেশ পানী শুকোৱাৰ পাছত য'তে ত'তে ওলাইছে মৃতদেহ এই পৰ্যন্ত ৰাজ্যত বানৰ মৃতকৰ সংখ্যা 75 জনলৈ বৃদ্ধি বোকা পলসে পুতি পেলোৱা ঘৰত অৱশিষ্ট বিচাৰি হাইৰাণ বানাক্ৰান্ত উজনিৰ জলপ্ৰলয়ৰ 10 দিন পাৰ হ'ল জলপ্ৰলয়ত সম্পূৰ্ণ কঙাল হৈ পৰিল উজনিৰ 3খন জিলা প্ৰতিজন বানাক্ৰান্তৰ চকুত এতিয়াও চকুলো কালিলৈকে বেলেগক দান বৰঙণি তথা আৰ্তজনক খুৱাই অহা এই সকল লোকে এতিয়া এমুঠি অন্ন এটুপি পানী আৰু এসাঁজ কাপোৰৰ বাবে হাত পাতিবলগীয়া হৈছে অইনৰ ওচৰত কালৰূপী বানে কেৱল আত্মীয় স্বজন ধনজনেই নহয় সমগ্ৰ উজনিবাসীক লৈ গ'ল বিয়োগৰ হিচাপলৈ ইপিনে উজনি অসমৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও এতিয়াও জলমগ্ন হৈ আছে শিৱসাগৰ জিলাৰ শতাধিক গাঁও এয়া গড়গাঁও পঞ্চায়তৰ 1 নং ৱাৰ্ডৰ দৃশ্য কালৰূপী বানে 25 মিনিটতে সকলো থান বান কৰি থৈ গ'ল এইগৰাকী শিক্ষক পৰিয়ালৰ মোৰ 25 বছৰীয়া চাকৰি জীৱনত যিখিনি মই সপোন ৰচিছিলোঁ গোটেই সপোনখিনি মাত্ৰ 25 মিনিটত শেষ হৈ গ'ল ঘৰৰ ভিতৰত 7-8 ফুট ওপৰলৈ উঠিছিল পানী মহাপ্ৰলয় অহাৰ 15 দিন পূৰ্বে ৰং কৰিছিল হেপাহৰ ঘৰখনত কিন্তু বলিয়া বানে সকলো নষ্ট কৰি থৈ গ'ল মোৰ ক'বলৈও নাই মোৰ থবলৈও নাই আৰু এতিয়া 10টা প্ৰলয় আহিলেও মোৰ ভাবিবলৈ নাই কাৰণ মোৰ একোৱেই নাই ঘৰখন বাছিল যদিও বানত উটি গ'ল ঘৰৰ সকলো সা সামগ্ৰী আচবাব পত্ৰ এতিয়াও ঘৰৰ ভিতৰত পলস শিক্ষক পত্নীৰ পিন্ধিবলৈ নাই এযোৰ কাপোৰ ছাত্ৰ ছাত্ৰীক প্ৰলয় সম্পৰ্কে পঢ়ুৱাই প্ৰলয় মই চাক্ষুক দেখা নাছিলোঁ কিন্তু প্ৰলয় মই দেখিলোঁ আচলতে মোৰ কিতাপৰ 500 কিতাপৰ আলমাৰীটোৱে মই শেষ দেউতাকে মই আহি গড্ৰেজৰ মানে 2 খাপ মানে হেৰি কাপোৰ উলিয়ালোঁ বাকীখিনি উলিয়াবলৈ আমাৰ মানে একো হেৰিও নহ'ল ধাম ধুম পৰিছে চাৰিওফালে পানী আহি কঁকাল মানে পাৰ হ'ল যেতিয়া আমি ওলাই দিওঁ বলক তাৰপিছত দুইজনে মানে ধৰা ধৰিকৈ ওলাই গৈছোঁ আৰু এয়া মাত্ৰ এটা পৰিয়ালৰ মৰ্মবেদনাহে গড়গাঁও পঞ্চায়তৰ প্ৰায় 22টা পৰিয়ালৰ অৱস্থা এতিয়া নাজল নাথল অভাৱনীয় ক্ষতিৰ সন্মুখীন হৈ অন্ধকাৰ ভৱিষ্যতৰ আশংকাত কান্দিছে লাখ লাখ বানাক্ৰান্তই ইপিনে এই পৰ্যন্ত ৰাজ্যত বানত প্ৰাণ হেৰুৱাইছে 75 গৰাকী লোকে আশ্ৰয় শিবিৰত যন্ত্ৰণাকাতৰ সময় কটাইছে 40,000ৰো অধিক লোকে পথৰ দাঁতিতো আশ্ৰয় লৈ আছে হাজাৰ হাজাৰ লোকে
এতিয়াও বানৰ কবলত আছে ৰাজ্যৰ 7খন জিলাৰ 21টা ৰাজহ চক্ৰৰ 622খন গাঁও। শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ আৰু নাজিৰাৰ পৰা নবুল কৌৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। সময় হৈছে এতিয়াৰ বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।